সাধু এটা শুনাম। ইয়াৰ নামটো কি হ'ল? মাই ফ্ৰেণ্ড গডিলক্স। এই তিনিটা দেখিছানে? ভালু হয়নে? এই তিনিটা ভালু হয়নে? এই তিনিটা ভালুৱে কাৰ লগত ফ্ৰেণ্ড হৈ যাব? গডিলক্স। গডিলক্স হয় এই ধুনীয়া ছোৱালীজনীৰ নাম। দেখিছা? গডিলক্স। তাইৰ নামটো হ'ল গডিলক্স। বৰ ধুনীয়া এই ছোৱালীজনী। দেখিছানে? এদিন কি হৈছে? এদিন এই ছোৱালীজনী কাৰ ঘৰলৈ গুচি যায়? এই তিনিওটা ভালুকৰ ঘৰলৈ গুচি যায়। কেনেকৈ গুচি যায় জানানে? এই ভালু তিনিটা এটা ঘৰত আছিলে দেই। আৰু এই ছোৱালীজনী গডিলক্স কি কৰে? ফুৰিবলৈ যায়। তাই ফুৰিবলৈ যাওঁতে কি হয়? তাই হেৰাই যায়। তাই জংঘলত অকলে হেৰাই যায়। তাৰপিছতে তাই গৈ গৈ কাৰ ঘৰত পায়গে? এই ভালুটোৰ ঘৰত গৈ পেলাই পায়গে দেই। তেতিয়া ভালুটোৰ ঘৰত তিনিওটা এনেকৈ দেখিছা বাটিত এনেকৈ খোৱা বস্তু উলিয়াই থৈছে। আৰু তাইৰ খুব ভোক লাগিছিলে সেইটো সময়ত। আৰু ভোক লগাৰ কাৰণে গডিলক্সে কি কৰিলে? তাত থোৱা বাটিৰ পৰা ভোক লাগি আছিলে কাৰণে তাই কি কৰিলে? এনেকৈ বাটিৰ পৰা চুপ খাই পেলালে। বুজি পাইছানে? তাৰপিছতে এতিয়া সেইটো কাৰ ঘৰ হয় তাইও চিনি নাপায়। তাৰপিছতে এই ভালু তিনিটা নিজৰ ঘৰলৈ আহিলে। দেখিছে তাহাঁতৰ বাটিত থকা চুপটো কোনোবাই খাই দিলে। আৰু এতিয়া ই কান্দিছে। দেখিছানে? কান্দিছে, মোৰ চুপটো খাই দিলে, মোৰ খোৱা বস্তু খাই দিলে, মই এতিয়া কি খাম? এনেকৈ কান্দিছে। এতিয়া দেখিছে যে কাৰো বাটিত খোৱা বস্তু নাই, চবে কোনে খাই দিলে? এতিয়া কোন আহিছিলে ঘৰলৈ? ভাবিছে সিহঁতি দেই। তাৰপিছতে দেখিছে গৈ পেলাই বিচনাত ধুনীয়াকৈ কোন শুই আছে? গডিলক্স শুই আছে। দেখিছা এই ধুনীয়া ছোৱালীজনী শুই আছে কেনেকৈ বিচনাত, হয় নাই? এতিয়া তাই কি কৰিছে? দেখিছানে? ধুনীয়াকৈ ভালুটো বিচনাত গৈ পেলাই শুই আছে। আৰু এতিয়া ভালু তিনিটাই গৈ পেলাই তাইক চাইছেগৈ। আৰু তাই কি কৰিছে? এতিয়া দৌৰিছে, ঘৰটোৰ পৰা পুৰা দৌৰিছে। বাট গডিলক্স নেভাৰ ষ্টপ ৰানিং। আৰু তাৰপিছতে তাই গৈ পেলাই কাৰ ঘৰত পালেগৈ? মিঠুৰ ঘৰত পালেগৈ। আৰু তাতে তাই গৈ পেলাই থাকিছেগৈ। তাই তাৰমানে ভালুকেইটাক দেখি পেলাই তাই ভয় খাই গ'ল। মই কাৰ ঘৰত আহি পালোঁ এনেকৈ বুলি ভাবিছে। সেইকাৰণে তাই দেখিছানে কেনেকৈ দৌৰি দৌৰি পলাইছে? দেখিছা? আৰু তাইৰ পিছত কোন দৌৰি দৌৰি আহিছে? সেই ভালুকেইটাও দৌৰি দৌৰি পেলাই গৈছে ন? দেখিছানে? ভাবিছে যে গডিলক্স ক'ত পলাই গৈছে? মোৰ ঘৰত খোৱা খাই পেলাই তাই পলাই গৈছে এনেকৈ বুলি পেলাই ভাবিছে। তাৰপিছতে এতিয়া কি হ'ল চোৱা, মিঠুৰ ঘৰত যেতিয়া দৌৰি দৌৰি গডিলক্স গৈ পালেগৈ। তাৰপিছতে জিজ্ঞাসা ইয়াত চোৱা দেই। তাৰপিছতে গডিলক্সে নিজৰ ফ্ৰেণ্ডখিনিক, লগৰখিনিক চবকে ক'লে যে মই এনেকৈ যেতিয়া হাবিত গুচি গৈছিলোঁ, হাবিত গৈ যেতিয়া মই হেৰাই গৈছিলোঁ, তাত মই ভালু তিনিটাৰ ঘৰত সোমাই গ'লোঁ নহয়। মইতো গম নাপাওঁ সেইকেইটা যে ভালুৰ ঘৰ হয় বুলি। তাৰপিছতে তেতিয়া তাৰ ফ্ৰেণ্ডকেইটাই ক'লে যে সেই ঘৰটো যে তুমি য'ত সোমাইছিলা, সেই ঘৰটো আচলতে তাত কোন থাকে? তাত থাকে ভালু। আৰু তুমি ভালুৰ ঘৰতে গৈ সোমাই গ'লা। আৰু সেইটো কোৱাৰ কাৰণে সিহঁতি চবেই ভয় খাইছে। তুমি কেনেকৈ গডিলক্স তাত ভালুৰ ঘৰত গ'লা? তুমি কেনেকৈ সোমালা? তোমাক একো নকৰিলে নে? এনেকৈ কৈছে। আৰু তাৰপিছতে চবে ভয় খাইছে জংঘলত যাবলৈ কাৰণে। আৰু তাৰ পাছৰ পৰা কেতিয়াও সিহঁতে জংঘলত নাই যোৱা। গম পালা? তোমালোকে জংঘলত অকলে যাবানে? অকলে জংঘলত যাবানে? যাবা? তাত যদি তোমালোকক ভালুৱে খাই দিয়ে কি হ'ব তেতিয়া? সেইকাৰণে অকলে মাহঁত নাথাকিলে ক'তো যাব নালাগে। অকলে অকলে ক'তো নাযাবা তোমালোক দেই। চবে কাৰ লগত যাবা? মাৰ লগত যাব লাগে। কাৰ লগত যাব লাগে? মাৰ লগত, দেউতাৰ লগত যাব লাগে। ঘৰৰ পৰা অকলে বাহিৰত ক'তো যাব নালাগে। বুজি পালা?